নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ-বাইদেউসকল, শিক্ষামন্ত্ৰী মহোদয়ে প্ৰতিখন জিলালৈকে তথা প্ৰতিখন বিদ্যালয়লৈকে এটি বিশেষ বাৰ্তা পঠাইছে। ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে আমি জানো হাৰ্ট জুবিন গাৰ্গ মহাশয় আমাৰ মাজত আৰু নাই। তেখেত ছিংগাপুৰলৈকে গৈছিল আৰু তাত গৈ বিশেষ দুৰ্ঘটনাত পতিত হৈ তেখেতে আমাক সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গৈছে আৰু তাৰ লগত সংগতি ৰাখি আমাৰ এই শিক্ষামন্ত্ৰী মহোদয়ে বিশেষ পোষ্ট দিছে আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে আৰু এই কথাখিনি জনাইছে। শ্ৰদ্ধেয় শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয় পৰিদৰ্শকক কাইলৈ অনুষ্ঠিত হ'বলগীয়া ছমহীয়া পৰীক্ষা কিংবদন্তি শিল্পীগৰাকীৰ নশ্বৰ দেহৰ অন্ত্যেষ্টিক্ৰিয়া নোহোৱা পৰ্যন্ত পিছুৱাই দিবলৈ নিৰ্দেশনা দিয়া হৈছে। ইতিমধ্যে যিহেতু বিদ্যালয়সমূহত হাফ ইয়াৰলি এক্সামিনেশ্যন চলি আছিল আৰু 1 to 8ৰো 19 তাৰিখৰ পৰা যিহেতু এই ছেকেণ্ড পিৰিয়ডিক ইভালুৱেশ্যন আৰম্ভ হৈছিলে, গতিকে এই বিদ্যালয়সমূহলৈকে নিৰ্দেশনা আহিছে ইনস্পেক্টৰ স্কুলসকললৈকে যে কি বিদ্যালয়ৰ এই পৰীক্ষা পিছুৱাই দিব লাগে। গতিকে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আজি কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত নহয় আৰু ইতিমধ্যে নিশ্চয় নিৰ্দিষ্ট জিলাৰ এই ইনস্পেক্টৰ স্কুলসকলৰ জৰিয়তে আপোনালোকে এই বাৰ্তাটো পাবৰ কাৰণে সক্ষম হৈছে। ধন্যবাদ। শ্ৰদ্ধা ছাৰ-বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।